প্ৰেজ দ্য লৰ্ড। মই এই সময়ত আপোনালোকৰ মাজত এটা কথা ক'বলৈ আগবাঢ়িছোঁ, কাৰণ আজি আমাৰ খ্ৰীষ্ট বিশ্বাসী ভাই ভণ্টিসকল বহুতো লোকবিলাক আছে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে, কিন্তু তেওঁবিলাকে ভাবে আমি ইমান প্ৰাৰ্থনা কৰোঁ কিন্তু আজি আমাৰ জীৱনত একো উপকাৰ হোৱা নাই বুলি ভাবে। কিন্তু মই যিবিলাকৰ আজি সেই একো উপকাৰ নাপায় বা একো নহয় প্ৰাৰ্থনা কৰি মই তেওঁবিলাকৰ কাৰণে আজি এটা শাস্ত্ৰ পাঠ পঢ়িবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে কৈছে মাৰ্ক 11:24 কৈছে, এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰাৰ্থনা কৰি যি খোজা সেই সকলো পালো বুলি বিশ্বাস কৰা, তেহে পাবা। প্ৰেজ দ্য লৰ্ড। আজি যদি আমি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ আগত যদি আমি কিবা আজি খুজিম, তেতিয়াহ'লে আমাক খুজিলো আৰু আমাক পালো বুলি আমাক বিশ্বাস কৰিব লাগে। কিন্তু আমি যদি বিশ্বাস কৰিম হলে নিশ্চয় আমি পাম, কিয় আমাক বিশ্বাস কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। মই সকলোকে কলো, প্ৰভু যীশুৰ নামত বিশ্বাস কৰা।